নমস্কাৰ বন্ধুসকল, যদি আপুনি বা আপোনাৰ ঘৰৰ কোনোবাই 2027 বৰ্ষত মেট্ৰিক পৰীক্ষাত বহিবলৈ প্ৰস্তুতি চলাইছে, তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ডে চমুকৈ ASSEB আৰু ছেবাই মেট্ৰিক পৰীক্ষাৰ পদ্ধতিত এক ডাঙৰ সালসলনি ঘটাইছে। বিশেষকৈ ইয়াৰ নম্বৰ বিভাজন আৰু OMR চিটৰ ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ মাজত বহুত খেলিমেলিৰ সৃষ্টি কৰিছে। আজি আমি এই ভিডিঅ'ত অতি সহজ ভাষাৰে আলোচনা কৰিম যে এই নতুন নিয়মটো আচলতে কি আৰু পৰীক্ষাত আপুনি কি ভুল কৰিলে ফেল কৰিব পাৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈ চাব। আহক প্ৰথমে আমি বুজি লওঁ নম্বৰৰ অংকটো। মেট্ৰিকৰ 4টা প্ৰধান বিষয় ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান। এই 4টা বিষয়ৰ মূল থিয়ৰী পৰীক্ষা হয় 90 নম্বৰৰ। পূৰ্বতে আপুনি 90 নম্বৰৰ বাবে কেৱল উত্তৰৰ বহি পাইছিল, কিন্তু 2027ৰ নিয়ম অনুসৰি এই 90 নম্বৰক দুটা ভাগত ভাগ কৰা হৈছে। প্ৰথম ভাগ 50% নম্বৰ, অৰ্থাৎ 45 নম্বৰৰ হ'ব কেৱল MCQ টাইপ প্ৰশ্ন, য'ত এটা প্ৰশ্ন 4টা বিকল্প থাকিব। বাকী 45 নম্বৰৰ প্ৰশ্ন, য'ত আপুনি 2 নম্বৰৰ, 3 নম্বৰৰ বা 5 নম্বৰৰ দীঘলীয়া উত্তৰবোৰ লিখিব লাগিব। এতিয়া আহিল আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো। এই 45 নম্বৰৰ MCQ প্ৰশ্ন থাকিব। তাৰ বাবে আপোনাক কোনো পৰম্পৰাগত বহি দিয়া নহয়। আপুনি পাব কেৱল এখন সুকীয় OMR চিট। ইয়াৰ নিয়ম হ'ল, ধৰক 1 নম্বৰৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে B, তেন্তে আপুনি OMR চিটত 1 নম্বৰৰ শাৰীত থকা B বৃত্তটো সম্পূৰ্ণ কলা বা নীলা বলপেনেৰে পূৰণ কৰিব লাগিব। মনত ৰাখিব, এই OMR চিটবোৰ কোনো শিক্ষকে চকুৰে চাই পৰীক্ষা নকৰে। এইবোৰ কম্পিউটাৰ বা স্কেনাৰ মেচিনৰ জৰিয়তে পৰীক্ষা কৰা হয়। গতিকে আপোনাৰ এটা সৰু ভুলৰ বাবে কম্পিউটাৰে আপোনাক গোটেই OMR চিটখন নাকচ কৰি দিব পাৰে। পৰীক্ষা হলত বহু ছাত্ৰ-ছাত্ৰীয়ে কৰা 5টা ভুল। আপোনালোকে এইকেইটা ভুল কেতিয়াও নকৰিব। প্ৰথমটো হ'ল বৃত্তটো আধা পূৰণ কৰা। বৃত্তটো আধাকৈ কলা কৰিলে কম্পিউটাৰে তাক ধৰিব নোৱাৰে। বৃত্তটো সম্পূৰ্ণ গোলকৈ ভৰাব লাগিব। 2 নম্বৰত হ'ল দুটা বৃত্তত টিক মাৰ্ক দিয়া। এটা প্ৰশ্নৰ বিপৰীতে যদি আপুনি দুটা বৃত্তত দাগ দিয়ে, তেন্তে সেই নম্বৰটো কাটা যাব। তৃতীয়তে হ'ল OMR চিটত হোৱাইট টনাৰ ব্যৱহাৰ কৰাটো সম্পূৰ্ণ নিষিদ্ধ। চতুৰ্থ নম্বৰত হৈছে পেঞ্চিলৰ ব্যৱহাৰ। পৰীক্ষাত আপুনি কেৱল কলা বা নীলা বলপেনহে ব্যৱহাৰ কৰিব পাৰিব। পেঞ্চিলেৰে বৃত্তটো ভৰালে নম্বৰ পোৱা নাযাব। 5 নম্বৰত আছে ৰোল নম্বৰ ভুলকৈ লিখা। OMR চিটৰ ওপৰত নিজৰ ৰোল নম্বৰ আৰু চাইন কৰা ঠাই সঠিকভাৱে গোল নকৰিলে আপোনাৰ ৰিজাল্ট পেণ্ডিং হৈ পৰিব পাৰে। গতিকে ৰোল নম্বৰ লিখোতে অতি সাৱধানেৰে লিখিব। বন্ধুসকল, নতুন নিয়মটোক লৈ ভয় কৰাৰ কোনো কাৰণ নাই। যদি আপুনি এতিয়াৰে পৰা বজাৰৰ পৰা এখন OMR চিট কিনি আনি ঘৰতে প্ৰেক্টিচ কৰিব পাৰে, তেনেহ'লে পৰীক্ষা হলত আপোনালোকৰ সময় বহুত বাচিব আৰু এই 45 নম্বৰৰ MCQ আপোনাৰ স্ক'ৰ 100% লৈ যোৱাৰ সোণালী সুযোগ। যদি এই তথ্যখিনি আপোনালোকৰ কামত আহিছে, তেন্তে ভিডিঅ'টো এটা লাইক কৰিব আৰু আপোনাৰ ক্লাছমেট বা মেট্ৰিক পৰীক্ষা দিবলগীয়া বন্ধু-বান্ধৱীৰ সৈতে এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম, জয় জুবিন দা।